ভালপোৱা এনেকুৱা হোৱা উচিত, হাজাৰ ব্যস্ততা, দূৰত্ব, চিন্তা এইবোৰ নাইকিয়া হৈ পৰে যেতিয়া প্ৰিয় মানুহজনৰ মুখখন মনত ভাহি থাকে। হাজাৰ চিন্তাত ডুবি থাকিলেও আপোনজনৰ মেছেজটো দেখিলেই অজানিতে মিচিকে হাঁহিটো ওলাই আহে। গোটেই দিনটো পৰিয়ালৰ চিন্তা মূৰত লৈ বা চাকৰিৰ টেনচন মূৰত লৈ ঘূৰি ফুৰাৰ পাছত সন্ধিয়া আপোনজনৰ ওচৰলৈ ঘূৰি অহাৰ পিছত অনুভৱ কৰে কিছু শান্তি। সঠিক ভালপোৱা এনেকুৱাই হোৱা উচিত। এইটোৱে হৈছে ভালদৰে জীৱনটো পাৰ কৰাৰ মূল দিশ। জীৱনটো সুন্দৰকৈ পাৰ কৰিবলৈ তেতিয়াহে সম্ভৱ হ'ব, যেতিয়া ইজনে আনজনক নিস্বাৰ্থভাৱে ভাল পাব, এজনে আনজনক তেওঁৰ আত্মাৰ পৰিপূৰক বুলি ভাবিব পাৰে। ভালপোৱা আচলতে এনেকুৱা হোৱা উচিত, যি সম্পৰ্কত দিয়া লোৱাৰ হিচাপ হয়, হাজাৰটা কাৰণ দেখুৱাব লগা হয়, সেই সম্পৰ্ক কেতিয়াও প্ৰকৃত সঁচা সম্পৰ্ক নহয়। সঁচা ভালপোৱাত কেতিয়াও ক'ব নোৱাৰে যে কি কাৰণত আপুনি তেওঁক ভাল পায়। দেহৰ ৰঙৰ কথা নাথাকে, টকা পইচা বা সম্পত্তিৰ কথা নাথাকে, থাকে মাথো এজনে আনজনক নিজৰ কৰাৰ দুৰ্বাৰ হাবিয়াস। এগৰাকী নাৰীৰ বাবে পৃথিৱীৰ সকলোতকৈ সুন্দৰ অনুভূতি কি জানেনে? সেইগৰাকী নাৰীয়ে যিগৰাকী পুৰুষক ভাল পায়, সেই পুৰুষ গৰাকীয়েও যদি অনুভৱ কৰাব পাৰে যে সেই নাৰীগৰাকী পুৰুষজনৰ বাবে কিমান মূল্যৱান, সেই নাৰীগৰাকীৰ প্ৰতি পুৰুষগৰাকীও শ্ৰদ্ধা তথা সন্মান যথেষ্ট আছে বা সেই নাৰীগৰাকীয়ে পাব লগা প্ৰাপ্যৰ পৰ্যাপ্ত মূল্য পায়। কিন্তু দুখৰ কথা এইটো যে বেছিভাগে মূল্য বুজিলেও ভালপোৱাগৰাকীৰ প্ৰাপ্যৰ মূল্য নিদিয়ে। সঁচা ভালপোৱাত এগৰাকী নাৰীয়ে আপোনাৰ পৰা কি বিচাৰে? আপোনাৰ টকা পইচা নে সকলো সা সম্পত্তি? আচলতে সঁচা ভালপোৱাত এগৰাকী নাৰীয়ে কেতিয়াও এইবোৰ নিবিচাৰে। সঁচা ভালপোৱাত এগৰাকী নাৰীয়ে সকলো ত্যাগ কৰিব পাৰে, বেলেগ একো নিবিচাৰে বা ডাঙৰ ডাঙৰ উপহাৰ লৈ লোভ নকৰে। মাথো বিচাৰে সামান্য সময়, যত্ন, সন্মান আৰু অলপ ভাল ব্যৱহাৰ। আপোনাৰ লগত বেছি অন্যায় কৰা মানুহজনৰ লগত কিছু সময় কথা পাতি চাবচোন, সেইজনৰ মনৰ ভিতৰত তেওঁ কৰা ভুলৰ অলপো অনুশোচনা নাই। তাৰ বিপৰীতে নিজকে শুদ্ধ সজাব, পৰিস্থিতিৰ অজুহাত দেখুৱাই। আপোনাক অন্যায় কৰা মানুহজনে আপোনাক তেওঁৰ লগত ৰাখিছিল কাৰণ তেওঁ জানিছিল যে আপুনি তেওঁক নিস্বাৰ্থভাৱে ভাল পায় আৰু তাৰ সুবিধা লৈ আপোনাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আপুনি যেতিয়া জানিব পাৰিলে যে তেওঁৰ প্ৰয়োজনতহে আপোনাক ব্যৱহাৰ কৰিছিল বা তেওঁৰ আজৰিৰ সময়খিনি পাৰ কৰাৰ বাবে এক আহিলাৰ দৰে আপোনাক ব্যৱহাৰ কৰিছিল, তেতিয়া আপুনি নিজকে ভাল পোৱাটো পাহৰি যাব বা আপুনি ভাঙি পৰিব। কিন্তু আপোনাক মানসিকভাৱে ভাঙি পেলোৱাসকলৰ মনত কেতিয়াও অনুশোচনা নহয়। আপোনাৰ দুখ কষ্টবোৰ মাত্ৰ আপোনাৰ মাজতেই সীমাবদ্ধ হৈ থাকিব। আপোনাক মানসিকভাৱে ভাঙি পেলোৱাসকলে কেতিয়াও জানিবলৈও চেষ্টা নকৰে যে আপুনি কিমান অপমান, কিমান কষ্টত বুকুত বান্ধি জীয়াই আছে। এইটোৱে বেছিভাগ মানুহৰ প্ৰকৃতি। বেছিভাগ মানুহে আন এজন সহজ সৰল মানুহক মাথো প্ৰয়োজন অনুযায়ী আপোন পৰ কৰে। প্ৰতিগৰাকী নাৰীয়েই জন্মগতভাৱে কিছু পৰিমাণে অভিমানী হয়। অভিমানবোৰৰ মাজত নিজক লুকুৱাই ৰাখি ভাল পায়। বেছি সংখ্যক নাৰীয়ে বিচাৰে যে কোনোবাই তেওঁক বিচাৰক, অলপমান তাইৰ পিছত পৰক, তাইৰ প্ৰতি মৰম কিমান আছে তাক দেখুৱাওক। এগৰাকী নাৰীৰ মনটো আন কোনেও সহজতে ভাঙিব নোৱাৰে, কিন্তু তেওঁৰ প্ৰিয় মানুহজনে হঠাতে ভাঙি দিব পাৰে। এগৰাকী ছোৱালীয়ে ভালপোৱাৰ বাবে যিদৰে সকলো ত্যাগ কৰিব পাৰে, কিন্তু একেদৰে সামান্য অপমানতে নিজকে একেবাৰে কঠিন কৰি সলনি কৰি পেলাবও পাৰে। এগৰাকী নাৰীৰ আত্মসন্মানবোধ তাইৰ খোপাৰ ক্লিপ পাতৰ দৰে হয়। যিদৰে ক্লিপ পাতত আঘাত লাগিলে বান্ধি থোৱা চুলিখিনি খেলি মেলি হৈ খুলি যায়, ঠিক একেদৰে এজনী ছোৱালীৰ আত্মসন্মানবোধত যদি আপুনি আঘাত কৰে, তেতিয়া তাই আঁতৰি যাবই। লাগিলে যিমানেই আপোন মানুহ নহওক কিয়, এগৰাকী নাৰীয়ে যাক ভাল পায় সেইজনৰ ভালৰ বাবে প্ৰতি সময়তে প্ৰাৰ্থনা কৰে। ঠিক তেনেকৈ সামান্য মিছা কথা বা প্ৰবঞ্চনাটো কিন্তু সেইজন পুৰুষক পাহৰি যাবলৈও প্ৰাৰ্থনা কৰিব পাৰে। সেইবাবে প্ৰিয় আপোন নাৰীগৰাকীৰ যত্ন ল'বলৈ শিকক। যিমান যত্ন, সন্মান, গুৰুত্ব পায় তাই আপোনাক ভাল পাইছিল, সিমানেই আপুনি ভাল পাবলৈ শিকক।